হয়, বজাৰত বৰ্তমান মাকৈৰ দাম নিম্নগামী হৈছে। ইয়াকে লৈ সমস্যাত পৰিছে মাকৈৰ খেতিয়কসকল। চিপাঝাৰৰ গৰুখুটিত আছোঁ আমি। চিপাঝাৰ গৰুখুটি অঞ্চলৰ বিভিন্ন ঠাইত মাকৈৰ খেতি কৰা হয় আৰু বৰ্তমান মাকৈৰ খেতি চপাই আছে কৃষকসকলে। আৰু এটা সমবায়ত আমি উপস্থিত আছোঁ। এই সমবায়টোৱে লগ হৈ ইয়াতে মাকৈৰ খেতি কৰি আছে আৰু তেওঁলোকে জনোৱা মতে আজি কিছুদিনৰ পৰা হোৰা দাম কমি গৈছে মাকৈৰ খেতিত, যাক লৈ সমস্যাত পৰিছে কৃষকসকল। যিহেতু যথেষ্ট কষ্ট হয়, যথেষ্ট খৰচ হয় এই খেতিখিনি কৰোঁতে, কিন্তু খৰচ অনুপাতে তেওঁলোকে দাম পোৱা নাই বুলি জনাইছে আমাক। কি হৈছে প্ৰকৃততে? হয়, নমস্কাৰ। আচলতে আমি বৰ দুখেৰে জনাব বিচাৰিছোঁ, আমি বহুত কষ্ট কৰি মাকৈ খেতি কৰিছিলোঁ, যথেষ্ট আমাৰ প্ৰডাকশ্যনো হৈছে, কিন্তু দামটো এনেকুৱা এইবাৰ কমি গ'ল। দামটোৰ কাৰণে আমি বহুত হেৰি হৈছোঁ আৰু আমি ক্ষতিগ্ৰস্ত হৈছোঁ। আমি এইবাৰ কিমান হৈছে দাম? এইবাৰতো 1600, ধৰক 1600 টকা আৰু তাৰ ওপৰত নাই। কুইণ্টেল প্ৰতি কুইণ্টেলত। আগতে কিমান আছে? যোৱা বছৰ আমি প্ৰায় 2500 টকা বিক্ৰী কৰিছিলোঁ। বহুত কমিছে। হয়, বহুত কমিছে। এইবাৰ লাভ হ'বনে? এইবাৰ বিশেষ লাভ নহয় আমাৰ, কিবা মূলটো উঠিব আৰু। দাদা অলপ আগুৱাই আহিব। আৰু এগৰাকী কৃষক আছে। আপোনালোকে বহু কষ্ট কৰি খেতিখিনি কৰিছে আৰু কৰি আছে বৰ্তমানলৈকে, দাম কমিছে। হয়, নমস্কাৰ। আমাৰ এই যিটো ধলপুৰ সমবায় আছে, আজি সমবায় নহয়, বহুত পুৰণি সমবায় হয়। এইটো তাৰমানে আমি আগৰ পৰাই ইয়াতে কষ্ট কৰি মূৰৰ ঘাম মাটি পেলাই কষ্ট কৰি আহিছোঁ, কিন্তু প্ৰত্যেক বছৰে আমি লাভৱান হওঁ, কিন্তু এইবাৰ আমি লাভৱান হ'ব পৰা নাই। কাৰণ যিহেতু যোৱাবাৰ আমাৰ 2500 কুইণ্টেল পাৰ কুইণ্টেল গৈছে, এইবাৰ কিন্তু আমাৰ 1600, 1500, হায়েষ্ট 1600 টকাই গৈছে। এতিয়া আমাৰ কৃষকসকলৰ চকুত পানী আহিছে। এতিয়া কি কৰা যাব, উপায় কি আছে? এই বিষয়ে তাৰমানে আমাৰ বহুত চিন্তিত হৈ আছোঁ। আপোনালোকে ক'ত বিক্ৰী কৰে? এতিয়া আমাৰ এতিয়া বেপাৰী আহে, আমি এতিয়া বাহিৰৰ বেপাৰী আহে। বেপাৰী দাম ক'লে দামটো নিদিয়ে, কাৰণ ওপৰ বোলে দাম নাই। এতিয়া কি ভাবিছে চৰকাৰে নাজানো, কিন্তু এতিয়া আমাক অকমান ভোৰ ফালে চালে ভাল আছিল আৰু। বিক্ৰীৰ ক্ষেত্ৰত কিবা চৰকাৰী নিয়ম নীতি আছে নেকি? ইয়াতে চৰকাৰী কোনো বিভাগৰ? এতিয়া চৰকাৰী বিভাগ ইয়াতে নাই, কিন্তু এতিয়া কিন্তু বেপাৰী আহিছে। আমি এতিয়া কষ্ট কৰি মাকৈখিনি ভাঙি পেলাই শুকাই মেলি 3 দিনকে শুকাব লাগে। নিশ্চয় দেখা পাইছে মাকৈৰ অৱস্থা এনেকুৱা অৱস্থা। কিছুমান মাকৈ অলপমান প্ৰব্লেমো হৈ যায়, তাৰ মাজত আমি দামটোও অলপ কম পাওঁ। মাকৈৰ বিধানৰো প্ৰব্লেম আহি পৰে কেতিয়াবা। সেইকাৰণে আমাৰ কিছুমান টকা পইচাৰ কাৰণে আমি হেৰি কৰিব পৰা নাই, এতিয়া উপায় দিব পৰা নাই। এই যে মাকৈ খেতি কৰি আছে আপোনালোকে, বিক্ৰীৰ ক্ষেত্ৰত কিবা চৰকাৰী নীতি নিয়ম বা চৰকাৰী ব্যৱস্থা একো নাই নেকি? ধানৰ যেনে ধৰণে কেন্দ্ৰ স্থাপন কৰিছে, মাকৈৰ তেনেকুৱা নাই নেকি? আমি তেনেকুৱা চৰকাৰীভাৱে ধৰা বন্ধা নিয়ম নীতি আমি পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত আমি তেনেকৈ জানিব পৰা নাই। মধ্যভোগীয়ে সুবিধা লোৱাৰ আশংকা আছে? তেনেকুৱা হ'ব পাৰে, আমি আশংকা কৰিব পাৰোঁ। হয়। আপোনালোকে খেতিখিনি কৰে, বিঘাই প্ৰতি আপোনালোকৰ খৰচ কেনেকুৱা হয়? খৰচ যদি মাটি আমি বেলেগৰ পৰা লিজত ল'বলগীয়া হয়, প্ৰায় 15,000 টকা আমাৰ খৰচ হয় এবিঘাত। হয়। এই হিচাপে কিমান মন উৎপাদন হয়? ধৰক 15 কুইণ্টেল মিনিমাম হয়। হয়, এই হিচাপে আপোনালোকৰ এইবাৰ লোকচান হ'ব? এইবাৰ দামৰ ক্ষেত্ৰত লোকচান হৈছে। যদি আমি যোৱা বছৰৰ নিচিনা দামটো পালোঁ হয়, তেতিয়াহ'লে আমি যথেষ্ট লাভৱান হ'লোঁ হয়, কিন্তু এতিয়া আমি এইবাৰ দামৰ ক্ষেত্ৰত আমাৰ যথেষ্ট আমি ক্ষতিগ্ৰস্ত হৈছোঁ। এইদৰে খেতিয়কসকলে প্ৰকাশ কৰিছে তেওঁলোকৰ যিহেতু এইবাৰ দাম নাই, মাকৈৰ দাম দিয়া নাই বাহিৰৰ পৰা অহা ব্যৱসায়ীসকলে, তেওঁলোকৰ লোকচান হ'ব। আনহাতে এটা উল্লেখযোগ্য কথা হ'ল যে মাকৈ বিক্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ নিয়ম নীতি নাই, চৰকাৰী কোনো আঁচনি নাই। তেনেকুৱা কেনেধৰণে বিক্ৰীৰ ব্যৱস্থাটো কৰা হ'ব, চৰকাৰৰ কোনো পদক্ষেপ গ্ৰহণ কৰা এতিয়ালৈকে চকুত পৰা নাই। আৰু এই ক্ষেত্ৰত মধ্যভোগীয়ে হয়তো সুবিধা গ্ৰহণ কৰিছে বুলি খেতিয়কসকলে আশংকা প্ৰকাশ কৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।